এডুকেশ্যন টিকেশ্যন সকলোকে স্বাগতম জনাইছোঁ বিভিন্ন আপডেট দি থাকোঁ এইটো চেনেলৰ যোগেদি আজিও অন্য এক আপডেট লৈ আহিছোঁ ADRE লগত ৰিলেটেড সকলোৱে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো চ' পোনপ্ৰথমে নোটিছ জাৰি কৰিছে নোটিছ ইন কণ্টিনিউৱাছ ইয়াতে মেইনলি আমাৰ ADRE যিখিনি আমাৰ থাৰ্ড গ্ৰেডৰ আছিল তেওঁলোকৰ যিহেতু ৰিজাল্ট ঘোষণা কৰিছে কিন্তু তেওঁলোকে কোনটো ডিপাৰ্টমেণ্টত পৰিব সেইটো ঠিৰাং হোৱা নাছিল এতিয়া সেইটো ঠিৰাং হৈ গ'ল কাৰণ 4 নৱেম্বৰ 2025 তাৰিখে 12 বজাত দুপৰীয়া তেওঁলোকে পাই যাব কোনে কোনটো ডিপাৰ্টমেণ্টত তেওঁলোকক ডিষ্ট্ৰিবিউট কৰিছে গতিকে তেওঁলোকক যেটো ভগাই দিব অহাকালি আপোনালোকে গম পাব কাৰ কি ডিপাৰ্টমেণ্ট হয় আৰু www.assam.gov.in ৱেবছাইটতে আপোনালোকে চাব পাৰিব আৰু এইখন নোটিছ আহিছে এইখন একেবাৰে অফিচিয়েল নোটিছ হয় সকলোৱে শ্বেয়াৰ কৰিব পাৰে আৰু sevaonline.org তাত সেই ৱেবছাইটতো পাই যাব ইয়াত ধুনীয়াকৈ লিখিছে যে SLRC গ্ৰেড 3 পোষ্টৰ কাৰণে আপোনালোকে যি কোৱালিফাইড হৈছিল এপইণ্টমেণ্ট লেটাৰৰ কাৰণে গতিকে গ্ৰেড 4ৰটো কেতিয়া আহিব এইটো এতিয়ালৈকে ঠিৰাং হোৱা নাই কিন্তু গ্ৰেড 3টো অহাকালি 4 নৱেম্বৰ তাৰিখে পাই যাব কাৰণ গ্ৰেড 4টো নেক্সট উইক মানত হয়তো পাই যাব নেক্সট উইকত মানে 10 তাৰিখৰ পিছত বা 8 9 10 সিমানমান টাইমত পাই যাব পাৰে গ্ৰেড 4টো কাৰণ গ্ৰেড 4টোত যিহেতু অকমান মানে কেণ্ডিডেটছৰ সংখ্যাও আছিল কিছু কাৰণ তাত যেহেতু ITI আছিল বিভিন্ন পোষ্ট আছিল সেইকাৰণে গোটেইবিলাক ডিষ্ট্ৰিবিউট কৰিব লাগিব সেইকাৰণে অকমান পলম হ'ব গ্ৰেড 4টো কিন্তু গ্ৰেড 3টো অহাকালি ADRE গ্ৰেড 3 আপোনালোকে ডিপাৰ্টমেণ্টসমূহ পাই যাব যিসকল কেণ্ডিডেট কোৱালিফাইড হৈছিল গতিকে ভিডিঅ'টো এইখিনি আছিল ধন্যবাদ থেংক ইউ